চাইবাৰ অপৰাধীৰ বিৰুদ্ধে যিটো অভিযান সেইটো নিৰৱচ্ছিন্নভাৱে চলি আছে আৰু তাৰ এটা অংশস্বৰূপে আমাৰ যোৱা নিশা আমাৰ মইৰাবাৰী পুলিচ ষ্টেচন আৰু লাহৰীঘাট পুলিচ ষ্টেচনৰ বিভিন্ন এলেকাত আমাৰ কেইবাটাও টিমে অভিযান চলাইছিল বিভিন্ন গোপন তথ্যৰ ভিত্তিত আৰু তেনেকৈ প্ৰায় কেইবাটাও 16টামান জেগাত তেওঁলোকে অপাৰেশ্যন চলাইছিল আৰু সৰ্বমুঠ আমি 10জন তেনেকুৱা চাইবাৰ ফ্ৰডষ্টাৰ আমি আটক কৰিলোঁ আৰু ইতিমধ্যে সোধপোছৰ অন্তত আমি গোটেইকেইজনকে গ্ৰেপ্তাৰ কৰিছোঁ আৰু এই গোটেই কেইজনৰ পৰা বিভিন্ন আমি পেন কাৰ্ড পাইছোঁ 24খন পেন কাৰ্ড পাইছোঁ বেলেগ অসমৰ বাহিৰৰ নামত মানুহৰ নামত বনোৱা পেন কাৰ্ড আধাৰ কাৰ্ড আমি পাইছোঁ 80খন আমি চিম কাৰ্ড পাইছোঁ বিভিন্ন কোম্পানীৰ যিবিলাক তেওঁলোকৰ নহয় তাৰোপৰি বিভিন্ন ধৰণৰ বেংকৰ ডকুমেণ্টছ আছে আৰু আদাৰ ইনক্ৰিমিনেটিং আমি ডকুমেণ্টছবিলাক ইয়াতে পাইছোঁ মোবাইল ফোন আপোনাৰ আছে 18টা মোবাইল ফোন আমি পাইছোঁ আৰু এই 10জনৰ ভিতৰত এগৰাকী তাৰ নামটো হ'ল য়েহিয়া আহমেদ হস্পিটেলত ভৰ্তি হৈছে কিবা প্ৰব্লেম পালে ৰাতি গতিকে আমি ইতিমধ্যে আমাৰ পুলিচৰ টীম আছে যেতিয়া ডক্টৰে তাৰ পৰা ৰিলিজ দিব আমি তেওঁক লগে লগে আমি এৰেষ্ট কৰি বাকী যাৱতীয় কামখিনি কৰিম আৰু সদ্যহতে আজি যি 9গৰাকী এতিয়া আছে আমাৰ লগত আমি সোধপোছ কৰি আছোঁ আৰু সোধপোছৰ অন্তত আমি গম পাইছোঁ যে এই গোটেই গ্ৰুপটোৱে বিভিন্ন ভাগত বিভক্ত হৈ পেলাই এক্সিছ বেংককে ধৰি বিভিন্ন বেংকৰ সৈতে জালিয়াতি কৰিছিল আৰু ক্ৰেডিট কাৰ্ড লোন এপছ এইবিলাকৰ পৰা ভুৱা তথ্য পাতি দি পেলাই অন্য মানুহৰ তথ্য পাতি দি পেলাই তেওঁলোকে টকা হৰলুকি কৰিছিল ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে এক্সিছ বেংকৰ সৈতে প্ৰায় 10 কোটিৰো অধিক মানে ফ্ৰড হৈছে আৰু সেই আমি প্ৰায় 100তকৈ অধিক আমি মানুহ ধৰিছোঁ আৰু আজিও যিকেইটা আমি দেখিছোঁ এই 9জনৰ ভিতৰত তাৰ অধিক সংখ্যকে সেইটো স্কেমৰ লগতো জড়িত তাৰোপৰি আমি চাই আছোঁ আজি কিছুদিন আগত আপোনালোকে গম পালে আমি 5জন আমি অপৰাধী ধৰিছিলোঁ এনেকুৱা চাইবাৰ ক্ৰিমিনেল যিবিলাকে নেকি কৰ্পৰেট একাউণ্টবিলাক খুলি পেলাই অসমৰ উপৰিও ভাৰতৰ বিভিন্ন ৰাজ্যৰ মানুহৰ পৰা পইচা এনেকৈ হৰলুকি কৰি পেলাই এই একাউণ্টবিলাকত তেওঁলোকে লৈ আছে গতিকে সেই তথ্য পাতিবিলাক আমি পৰীক্ষা নিৰীক্ষা কৰি আছোঁ চিম কাৰ্ডবিলাক আমি পঠিয়াম এইবিলাক একচুৱেলি কাৰ পৰা বনাইছে আৰু আমাৰ প্ৰাথমিক তদন্ত চলি আছে আৰু সকলোকে আমি অনাৰেবল কোৰ্টৰ সন্মুখত আমি হাজিৰ কৰাম ৰিমাণ্ডত ল'ম ছাৰ ইয়াৰে এজনৰ আপোনাৰ 10খনকৈ পান কাৰ্ড এজন মানুহে দেখা পোৱা গৈছিল তেওঁৰ নামটো কি আৰু এজন মানুহ নামটো হ'ল ৰুকনুদ্দিন হ'ল কছাৰীবৰীত ঘৰ আপোনালোকে দেখা পায় যে 14খন পেন কাৰ্ড বনাইছে বিভিন্ন মানুহ কোনোবা হৰবিন্দৰ সিং আছে কোনোবা বিজয় গুপ্তা আছে আকাশ গোয়েল বেলেগ মানুহৰ নামত তেনেকৈ তেওঁ পান কাৰ্ড বনাইছে এহিয়া বুলি কোৱা গৰাকীকো আগতে পূৰ্বে আটক কৰিছিলে আটক মাজতে বম্বে পুলিচে আহি পেলাই আটক কৰিছিলে আৰু আমিও কালি পালোঁ গতিকে আমাৰ যিখিনি পুলিচ টিমে লাগি আছে চবেই গম পায় মইৰাবাৰী লাহৰীঘাট ফুৰাগাঁও গোটেই অঞ্চলৰ পুলিচ টিমে লাগি আছে আৰু আমি নিৰৱচ্ছিন্নভাৱে এই ক্ৰাইমৰ এগেইনষ্টত আমি লাগি আছোঁ আৰু আমাক সেই অঞ্চলৰ ৰাইজে বিভিন্ন তথ্য পাতি দি পেলাই আমাক সহায় সহযোগ কৰি আছে চাইবাৰ ৰিলেটেড যি কেছ লাহৰীঘাট হওক বা মইৰাবাৰীত বিশেষকৈ পোৱা যায় এইসকলক প্ৰশিক্ষণ দিয়ে নেকি এই ক্ষেত্ৰত চাইবাৰ হেৰি ক্ষেত্ৰত আমি তদন্ত কৰি আছোঁ দেখিছোঁ যে মই আগতেও কৈছোঁ যে এওঁলোকৰ বিভিন্ন ভাৰতৰ বিভিন্ন ৰাজ্যৰ মানুহৰ লগত লিংক আছিলে যেনেকৈ বেংগলোৰ হাৰিয়ানা আমি ৰাজস্থান আমি তাৰ মানুহ আমি ধৰিছোঁ আপোনালোকে গম পায় ৰাজস্থানৰ মানুহ আমি এৰেষ্ট কৰিছোঁ চিম কাৰ্ড বিক্ৰী কৰে বা গতিকে সেইটো আমি দেখা পাইছোঁ লিংক আছে আৰু সেইবোৰ আমি উদ্ঘাটন কৰি পেলাই মানুহ এৰেষ্টো কৰিছোঁ কিমানমান এতিয়ালৈ ধৰা হ'ল মৰিগাঁও এতিয়া আজি এই 10জন ধৰিলেতো 220ৰ পাৰ হৈ যাব দেখা গৈছে আপোনালোকে অভিযান চলাই আছে কিন্তু 220জন এতিয়ালৈ চাইবাৰৰ লগত অপৰাধীৰ লগত জড়িত ব্যক্তিক গ্ৰেপ্তাৰ হৈছে কিন্তু তাৰ পিছতো দেখা গৈছে নতুনকৈ প্ৰতিদিনাই ধৰি লওক তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত বা তেনেকুৱা নতুন মানুহ আকৌ কি ক'ব এখন নাই আমি অপৰাধ কৰিছে আমি পাইছোঁ ধৰি আছোঁ আৰু চাইবাৰ যিবিলাক অপৰাধী আছে যিবিলাক ফ্ৰডষ্টাৰ আছে তেওঁলোকে নতুন কৌশল লৈছে সেইবোৰ ডিটেকশ্যন হৈ আছে তাৰ কাৰণে আমাক মেইনলি এৱাৰনেছ আমি চবেই এৱাৰ হ'ব লাগিব আমি ভুলটো আমাৰ ফালৰ পৰা পটককৈ বেছিকৈ হৈ যায় আৰু সেইকাৰণে এইবিলাক সুবিধা পায় গতিকে সেইকাৰণে আমি এৱাৰনেছো কৰি আছোঁ পাব্লিকলি আৰু আমাৰ সংবাদ মাধ্যমৰ জৰিয়তেও সাংবাদিক বন্ধুসকলেও কৰিছে এবাৰ বিভিন্ন ধৰণে কৰি আছোঁ গতিকে ডিটেকশ্যনো হৈ আছে আৰু আমি চবেই নিজেই চাব লাগিব নিজেও সাৱধান হ'ব লাগিব যাতে আমি চাইবাৰ অপৰাধীৰ কবলত পৰি পেলাই আমাৰ খুব কষ্টৰে উপাৰ্জিত কৰা ধন আমি নেহেৰুৱাওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।